नमस्कार मैं आज नतून आरो एटा टपिक लई आइसु निगेटिव ऊर्जा केनुकाके आपनालोके आतरिब पारे बा निगेटिव ऊर्जा केनुकाके आपनार जीवनत आहिब पारे हेई टपिक लई मैं डॉक्टर अरुण पाल आज आपनालोকৰ মাজত आलोचना करिम। निगेटिव ऊर्जा वास्तुमतेও आहिब पारे बाहिৰৰ পৰাও आहिब पारे वास्तुमते केनुकाके आहिब पारे যদি আপনার বাথরুম লেট্রিন কিনি নেগেটিভ স্থানত আছে তারপরেও আপনার নেগেটিভ ऊर्जा ঘরের ভিতরত ঘুমাব পারে তার কারণে রোগ ব্যাধি দেখা দিব পারে ঘরের বিভিন্ন প্রকার সমস্যা দেখা দিব পারে আপনার চাকরিত সমস্যা দেখা দিব পারে সৰু বাচ্চা লড়া ছোৱালীৰ পঢ়া-শুনাৰ মাজত গণ্ডগোল দেখা দিব পারে তো হেকিনি এটা নেগেটিভ ऊर्जा এতে নেগেটিভ ऊर्जा বহু প্রকাৰৰ আহিব পারে ধৰি লওক আপুনি এটা अप्रतिष्ठित मंदिरत गईसे जत कोनो पूजा पाठ নহয় माहत एबार पूजा হয় আৰু পূজায়ে নহয় তারপরেও নেগেটিভ ऊर्जा আপুনি লৈ আহিব পাৰে তাতে আপুনি হয়তো সদায় হেয়া কৰি আছে তারপরে আপোনাৰ সেই নেগেটিভ কিনি আপোনাৰ দেহাতাই ঘৰত ঘুমাব পাৰে আৰু আপোনাৰ কৰ্মস্থান ভাগ্যস্থান পত্নীস্থান এইবোৰ আপোনাৰ নষ্ট কৰিব পাৰে যিকিনি আপোনাৰ পজিটিভ ऊर्जा আছিল গুটেকিনি আপোনাৰ নষ্ট কৰিব পাৰে তাৰ কাৰণে प्रथमते কোৱা হয় যে प्रतिष्ठित मंदिर जदि নহয় आपनालोके हेई स्थानत जाय आपनालोके जदि हेया करे तेनहले आपनार नेगेटिव ऊर्जा आहिब पारे नेक्स्ट आपना कोर পৰা আহিব पारे आपनार आहिब पारे जोन नेगेटिव मानु হয় नेगेटिव मानुहर ভিতৰত যার ভিতৰত नेगेटिव ऊर्जा অলরেডি আছে তার পৰাও আপনি যদি সঙ্গ করে তার পৰাও আপনার नेगेटिव ऊर्जा আহিব পারে সেই নেগেটিভ ऊर्जार ফলতো আপনার কিছুমান কাম কাজ বেয়া হ'ব পাৰে যেনুকা এটা টুকরির মাজত যদি এটা কমলা বেয়া হয় এই টুকরিগণৰ মাজতো কমলা কিনি বহুখিনি কমলা এক দিনতে পচি যাব তার মানে কি হয় এটা নেগেটিভ ऊर्जार মানুৰ লগত যদি আপনি যদি থাকে লাহেলে আপনিও নেগেটিভ ऊर्जा হেইকিনি আপনার দেহাত সংস্থাপন হওয়ার সম্ভাবনা থাকিব পাৰে তো হেইটো আৰু এটা নেগেটিভ থার্ড অপশন হৈ গল যে যেতিয়া আমালোকে যিখিনি কাম কৰো বা কাজ কৰাৰ সময়তে যদি মনৰ মাজত যদি কোনো নেগেটিভ থিংকিং লৈ যদি আমালোকে কাম কৰো সেই সময়তো আমাৰ দেখা যায় যে আমাৰ নেগেটিভ ऊर्जा দেহাৰ মাজত বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে তো এতিয়া কথা হল যদি বাস্তুমতে নেগেটিভ ऊर्जा সৃষ্টি হয় বাস্তুমতে যদি নেগেটিভ ऊर्जा সৃষ্টি হয় ধৰি লওক আপোনাৰ যদি बाथरूमर कारणे जदि नेगेटिव ऊर्जा सृष्टि है बाथरूमर মাজত সন্দৈব লবণ যোনটো আমাৰ পাথৰিয়া লবণ বুলি কোৱা হয় সেই লবণ যদি এটা কাচৰ বাটিৰ মাজত যদি বাথरूमত ৰাখে সেই নেগেটিভ ऊर्जार পৰা আপুনি পৰিত্ৰাণ পাব পাৰে দেখা যায় যে মন্দিৰৰ পৰা যদি নেগেটিভ ऊर्जा আহে তার কারণে হোম যজ্ঞ করি বা বিষ্ণু পাঠ করি বা যদি বিষ্ণু হোম যজ্ঞ করিও আপনি সেই নেগেটিভ ऊर्जार পৰা আতৰিব পাৰে আৰু এটা নেগেটিভ ऊर्जा আহিব পাৰে আমাৰ বংশানুক্ৰমে এটা নেগেটিভ ऊर्जा আহিব পাৰে দেখা যায় যে বহু পৰিয়ালৰ মাজত তেখেতৰ মৃত ব্যক্তিৰ পূজা অৰ্চনা কৰি আছে এই মৃত ব্যক্তিৰ পূজা অৰ্চনা কৰিলে কি হয় সেই মৃত ব্যক্তিজন উদ্ধাৰ নাপায় কোনো মানুহে মৃত হোৱাৰ পিছত কাৰো নহয় তার আত্মাটো মুক্তি পোৱাৰ কাৰণে চেষ্টা কৰে তো যদি মুক্তি পোৱাৰ কাৰণে চেষ্টা কৰে আপনি যদি তার কারণে পূজা অর্চনা করে হি মুক্তি না পায় তার কারণে ছটপটাই থাকে তার কারণে কি হয় তার সেই নেগেটিভ যিখিনি আছে ऊर्जा কিনি আপনার দেহাত প্রতিফলিত হব কারণ হি কষ্ট পাই আছে কষ্ট পোৱাৰ কাৰণেই আপনার সেই নেগেটিভ কিনি আপনার দেহাৰ মাজত প্রতিফলিত হব তার কারণে আপনি সেই তার পূজা পাতল করিব নোৱাৰে হেইকিনি যদি আকো লাহে লাহে আপুনি বন্ধ কৰি দিয়ে সেই নেগেটিভ ऊर्जा কিনি আপোনাৰ দেহৰ পৰা আতৰাই যাব আৰু লাহে লাহে দেখা যাব যে আপুনি সুস্থ হৈছে নহলে দেখা যাব হে তার হেই মানুহজনৰ যি বেমাৰ আজাৰ আছে লাহে লাহে হেই গৃহ দুৰ্বল মানুহৰ ওপৰত এই বেমাৰ কিনি বা ৰোগ কিনি পৰিলক্ষিত হ'ব তো সেই নেগেটিভ ऊर्जा কিনি যদি আপোনালোকে আতৰিব লাগে হোম কৰিব পাৰে বা বছৰত হবার বিষ্ণু হোম যজ্ঞ কৰক তুলসী দান কৰক বা বাস্তু দোষ থাকিলে বাস্তু পূজা কৰক বা বাথরুমৰ যদি দোষ থাকে তাৰ কাৰণে পিৰামিড ইউজ কৰক কৰিলে আপোনালোকে ভাল ফল পাব নমস্কাৰ।